কালি 15 আগষ্ট আমি আৰু আজি আহিছোঁ ইভিনিং আড্ডা দিয়াৰ কাৰণে ৰাণীগঞ্জ বজাৰত। তো মোৰ বন্ধু শাহানুৰ আৰু পুৰণা বন্ধু গাজিবুৰ ৰহমান মাতি আছে মিষ্টি খাবৰ কাৰণে। তো মিষ্টি পেকেটিং মিষ্টি এইটো ভালো লাগে প্লাস্টিকের মিষ্টি তো। বঢ়িয়া। এইটো আমাৰ দোকানদাৰ হয় আৰু আমি সকলোৱে খালোঁ। কেইটাকৈ মিষ্টি খালে দাদা? ভালো লাগিল। কেইটাকৈ খালে? খালো মুঠতে 60 টকা খালো। হয় নেকি? তিনিজনে বন্ধুৱে। ভালে হৈছে। ভালে লাগে আৰু প্ৰতিদিনে আহি এটা দুটাকৈ খাই লওঁ। জানুৰ কেনে? ভালেই লাগিছে ন? ঠিক আছে। হয় হয় হয়। গাজি আপুনি যাব নেকি দাদা? যাওঁ, এই যে ৰাণীগঞ্জৰ বজাৰটো এতিয়া বন্ধ হৈ পৰে আৰু মই ৰাণীগঞ্জৰ লাষ্ট এইফালে গৈ মানে অলপ চুলি কাটিব লাগে। ঠিক আছে ঠিক আছে হ'ব। আৰু এইটো চাইছে গেটৰ নিচিনা চাইছে, গেটৰ নিচিনা সেইটো আমাৰ থানা হয় ৰাণীগঞ্জৰ। আৰু এইটো মছজিদ ৰোড বুলি কয়, এইটো আমাৰ মছজিদ হয়। মছজিদৰ ওচৰতে ইয়াত দোকানবিলাক। এইটো আমাৰ হাইস্কুল হয়, হায়াৰ ছেকেণ্ডাৰী। অলপ ৰাখিবা। এইটো হায়াৰ ছেকেণ্ডাৰী গ্ৰেড, ৰাণীগঞ্জ হায়াৰ ছেকেণ্ডাৰী। এইটো আমাৰ ৰাণীগঞ্জ ব্লকৰ দোকানবিলাক। আৰু এইটো চাইছে আমাৰ ৰাণীগঞ্জ থানা। এইটোহে আমাৰ ৰাণীগঞ্জ আউটপোষ্ট, পুলিচ আউটপোষ্ট। এইটো আমাৰ ৰাণীগঞ্জ ব্লক হয়। এইটো আমাৰ ৰাণীগঞ্জ ব্লক। ৰাতিৰ দৃশ্য আপোনাক দেখুৱাইছোঁ। এইটো আমাৰ ব্লক হয় আৰু ব্লকৰ ওচৰত যিবিলাক দোকান আছে সেইবিলাক সকলো বন্ধই কৰিছে। এইটো এটা দোকান আছে। এইটো আমাৰ ৰাণীগঞ্জ আউটপোষ্ট, এইটো বুলি শিৱৰাজহা ৰোড আৰু শহীদ বেদী এইটো ৰাণীগঞ্জৰ। আৰু এইফালেদি আমি ৰাণীগঞ্জ বজাৰত সোমাই আছোঁ। বাওঁফালে যিটো ৱাল দেখিছে সেইটোৱেই আমাৰ ৰাণীগঞ্জ হায়াৰ ছেকেণ্ডেৰী। এইটো হায়াৰ ছেকেণ্ডেৰী গেট হয়। আৰু এইটো মছজিদ ৰোড বুলি কয়, এইটো আমাৰ ৰাণীগঞ্জৰ জামি মছজিদ। এইটো জামি মছজিদৰ গেট। এইটো ৰাণীগঞ্জ বজাৰৰ দৃশ্য ৰাতি। আজি 9টা বাজিছে, সকলো দোকান বন্ধ কৰিছে, কেইটামান আছে। মই ৰাণীগঞ্জ দৃশ্য দেখুৱাব খুজিছোঁ আপোনালোকক। এইটো গেলামাল দোকান, এইটো বজাৰৰ কদমৰ তল বুলি কয় এইটো। আৰু এই দুটা দোকান বহুত ৰাতিলৈকে খোলা থাকে। এটা কালুবাপ্পি হয়, এইটো বাবুৰ দোকান, সেইটো খোলা আছে এতিয়াও। বজাৰৰ ভিতৰত আহিলোঁ আমি, সকলো বন্ধ। এইবিলাক গল্লি, টোটো কেইখনমান আছে। এইটো যিটো ৰোড দেখি আছে এইটো সাৱতগ্ৰাম ৰোড হয়। অলপ আগতে আমাৰ ৰেলৰ ব্ৰিজ আছে। এই অলপ আগতে ৰেলৰ ব্ৰিজ, আমি নাযাওঁ আৰু এইফালে ৰাতি। এইবিলাক ৰাণীগঞ্জ বজাৰৰ গল্লি হয়। ৰাতিৰ দৃশ্য দেখুৱাইছোঁ আপোনালোকক। কালি স্বাধীনতা দিৱস সেইকাৰণে দোকানদাৰবিলাক পতাকাবিলাক বঢ়িয়াকৈ সজাই থৈছে। কালি পুৱাতে বহুত মানুহ ছোৱালী আহিব, ল'ৰা ছোৱালী স্কুলৰ। আৰু এতিয়া এইটো দোকান বহুত ৰাতিলৈকে খোলা থাকে, সকলো বস্তু পায় এইটো দোকান দুটাত। এটা কালুবাপ্পি দোকান হয় আৰু এটা মইনুল নামৰ ল'ৰা।
ঠিক আছে, আজি ইয়াতে ৰাখিলোঁ। আৰু মই দিনৰ দৃশ্য দেখুৱাম কেতিয়াবা আপোনালোকক। হ'ব।